আজি মটক স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য যতীন দিহিঙীয়া দেৱৰ উদ্যোগত যি আমাৰ মহিলা সবলীকৰণৰ কাৰণে প্ৰশিক্ষণ ব্যৱস্থা কৰিছে, ইয়াক আমি ধন্যবাদ জনাইছোঁ মটক যুৱ ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা। আৰু আচলতে মটক স্বায়ত্ত শাসিতখন আমাৰ দীৰ্ঘদিনীয়া দাবী আছিল, কিন্তু দাবী আছিল যদিও মটক স্বায়ত্ত শাসিত পৰিষদৰ যিমানখিনি পুঁজি আমাক দিব লাগিছিল সেইখিনি কিন্তু আজি প্ৰতি দিয়া দেখা নাই। গতিকে অসম চৰকাৰক আমি দাবী জনাইছোঁ যে অতি সোনকালে অলপ বেছিকৈ পুঁজি মুকলি কৰি দিবলৈ আমি আমাৰ ফালৰ পৰা দাবী জনাইছোঁ। আৰু এনেধৰণৰ পদক্ষেপ ভৱিষ্যতলৈ আমাৰ মহিলাসকলক লগতে যুৱকসকলক লগত এনেধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আমাৰ যুৱক যুৱতীসকলক স্বাৱলম্বী কৰাৰ এক প্ৰয়াস কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। মটক স্বায়ত্তশাসিত পৰিষদৰ পশুপালন আৰু চিকিৎসা বিভাগৰ কাৰ্যনিৰ্বাহক সদস্য যতীন দিহিঙীয়া দেৱৰ উদ্যোগত এয়া মহিলা সবলীকৰণৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা পশুপালন শিবিৰৰ কিছু আপোনালোকক দৃশ্য দেখুৱাব বিচাৰিছোঁ আৰু তাৰে কিছু তেওঁলোকৰ লগত কথা পাতিবলৈ আগবাঢ়ি আহিছোঁ। এইটো মোৰ দ্বিতীয়টো কাৰ্যসূচী পশুপালন বিভাগৰ উদ্যোগত। এতিয়া আমি এই বছৰ প্ৰথমবাৰৰ বাবে আমি গৰুধৰীয়া, বিনয়গুটীয়া আৰু কলাখোৱা অঞ্চলকেইটা বাছি লৈছোঁ। আজি বিনয়গুটীয়া এই উদ্যোগ সংঘৰ প্ৰাংগণত আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী চলি আছে। আচলতে আমি ইয়াৰ জৰিয়তে আমাৰ যিহেতু পুঁজিটো একেবাৰে সীমিত, গতিকে আমি কম টকাৰে আমি অন্যান্য দিশত উন্নতি কৰাতকৈ আমি ভাবিলোঁ মানে পশুপালনৰ প্ৰশিক্ষণ দি গাঁৱৰ মহিলাসকলক কেনেধৰণে নিজৰ ওপৰত আত্মনিৰ্ভৰশীল হ'ব পৰাকৈ এটা ব্যৱস্থা কৰি তুলিব পাৰি, সেই উদ্দেশ্য আগত ৰাখি আমি আজি এই পশুপালনৰ প্ৰশিক্ষণ শিবিৰটো অনুষ্ঠিত কৰিছোঁ। মটক স্বায়ত্তশাসিত পৰিষদৰ কি কি পদক্ষেপ লোৱা হৈছে আচলতে আপোনাৰ চৰকাৰখনে যি দিছে তাৰ পৰা আপোনালোকে কি পুঁজি কি ব্যৱহাৰ কৰিছে? আচলতে চৰকাৰৰ ফালৰ পৰা পুঁজিটো একেবাৰে সীমিত। আমাক এককালীন সাহায্য পুঁজিৰ পৰা যিটো পুঁজি আমি পাওঁ, সেই পুঁজিটো আমি বৰ্তমানলৈকে তৃতীয়বাৰৰ কাৰণে আমি দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি জলপানী ব্যৱস্থা মেট্ৰিকৰ সেইখিনি আমি প্ৰদান কৰিছোঁ। আৰু একেবাৰে দুৰাৰোগ্য ৰোগত যিসকল লোক ভুগি আছে তেওঁলোকৰ ওপৰত আমি এটা আঁচনি প্ৰস্তুত কৰিছোঁ। আৰু সেইটো হ'ল আমাৰ এটা হ'ল জ্ঞানজ্যোতি আঁচনি আৰু আনটো হ'ল দৰিদ্ৰ যিসকল ৰোগী, দুৰাৰোগ্য ৰোগী, সেইটো তেওঁলোকৰ ওপৰত এটা আমাৰ পুঁজি সংৰক্ষিত কৰা আছে। আৰু অন্যান্য ক্ষেত্ৰত আমাক আচলতে এই EM সকলক বা GM সকলক আমাক এটা সীমিত পুঁজি প্ৰদান কৰে এই এককালীন সাহায্য পুঁজিৰ পৰাই। তাৰে অংশস্বৰূপে আমি এই প্ৰশিক্ষণৰ ক্ষেত্ৰত আমি এই ব্যৱহাৰ কৰিছোঁ। সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন আৰু সদৌ অসম মটক মহিলা পৰিষদৰ দীৰ্ঘদিনীয়া দাবীৰ ফলত আমি এখন স্বায়ত্তশাসিত পৰিষদ পাবলৈ হৈছোঁ। কিন্তু ইয়াত প্ৰয়োজনীয় পুঁজি যোগান ধৰিব লাগিছিলে, কিন্তু সেই পুঁজি আজি তাৰিখত যোগান ধৰা আমি দেখা পোৱা নাই। কিন্তু আৰু এটা অসম চৰকাৰে এককালীনভাৱে 125 কোটি টকাও সাহায্য আগবঢ়াইছে। সেই সাহায্যটো আচলতে কোনে নিৰীক্ষণ কৰে আৰু কি কামত ব্যৱহাৰ কৰিছে? আচলতে 125 কোটি টকাটো পোনপটীয়াকৈ জিলা উপায়ুক্ত মহোদয়ৰ যোগেদি পুঁজিটো ব্যৱহাৰ হয়। আৰু সেই ক্ষেত্ৰত আমাৰ ডিব্ৰুগড় জিলাৰ উপায়ুক্ত মহোদয় নডেল অফিচাৰ হিচাপে আছে। তাত এখন কোৰ কমিটি আছে। কোৰ কমিটিয়ে গোটেই বিষয়টো ধাৰ্য কৰে, এষ্টিমেট তেওঁলোকে বিভিন্ন উন্নয়নমূলক কামৰ কাৰণে প্ৰস্তুত কৰে। আৰু তেনে ক্ষেত্ৰতেই তেওঁলোকে এই কোৰ কমিটিখনে গোটেই বস্তুটো চোৱা চিতা কৰি আছে। এই ক্ষেত্ৰত কিন্তু মটক স্বায়ত্তশাসিত পৰিষদে এককালীন সাহায্য পুঁজিৰ ক্ষেত্ৰত কোনো হস্তক্ষেপ কৰা নাই। কিন্তু তাৰ পৰা মাত্ৰ মটক স্বায়ত্তশাসিত পৰিষদলৈ এইবাৰ আমাক 1,18,00,000 টকা চামথিং কিবা এটা আমাক অনুদান আগবঢ়াইছে। তাৰে আমি সদ্যহতে আমি দুৰাৰোগ্য ৰোগীসকলক আৰু স্কলাৰশ্বিপ আমি মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পোৱা লোকসকলক দিলোঁ। আৰু এনেধৰণে আমি EM GM সকলক কিছু পুঁজি আগবঢ়াই দিছোঁ তেওঁলোকৰ অঞ্চলবিলাকত ব্যৱহাৰ কৰিবৰ কাৰণে। 1,125 কোটি চৰকাৰ বেলেগ ধৰণে আমাক তেনেধৰণে পুঁজি দুটা স্কিমত দিলে। গতিকে সেইখিনি আমি যেনেধৰণে আমি মোৰ ভাগত যিটো পৰে 5 লাখ 6 লাখ টকা, মই এতিয়া মোৰ অঞ্চলটোত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে। গতিকে তেনেধৰণে অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত এতিয়া বিনয়গুটীয়াত মই ধৰি লওক নামঘৰৰ কাৰণে দিলোঁ, কলাখোৱাত নামঘৰৰ কাৰণে দিলোঁ, লেজাইত দিলোঁ, গৰুধৰীয়াত দিছোঁ, শিলপুটাত দিছোঁ। তেনেধৰণে মই মোৰ পুঁজিটো 125 কোটি নহয়, সেইটো আমাৰ বেলেগ ধৰণে।